ছাত্ৰ সন্থা নেমচু আজি আমি কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত যি আমাৰ বিটিআৰ নেমচু হিচাপে গঠন কৰা হৈছিল যোৱা 8 মে তাৰিখে তেতিয়াৰ পৰা আমি কাম কাজ কৰাত কিছু আমাৰ অসুবিধাৰ সৃষ্টি হৈছিল যাৰ কাৰণে আমি কেন্দ্ৰীয় নেমচু আমি যোৱা আমাৰ যি 31 মে তাৰিখে আমি বঙাইগাঁও যি প্ৰেছ ক্লাবত আমাৰ কেন্দ্ৰীয় কমিটিৰ দায়িত্ব গোলাপ ৰাব্বানী ডাঙৰীয়াক সভাপতি আৰু বাহৰুল ইছলাম ডাঙৰীয়াক সেক্ৰেটাৰী হিচাপে লৈ পেলাই যি আমাৰ 51 জনীয়া এখন শক্তিশালী কমিটি তেতিয়া গঠন কৰা হৈছিল তেখেতসকলৰ যি দায়িত্ব আৰু দায়বদ্ধতাৰে তেখেতসকলে যি আমাক বিটিআৰ নেমচুক যে কাম কাজ কৰাৰ কাৰণে যি দায়িত্ব দিছিলে সেই ধৰণে আমি যোৱাকালি চিৰাং জিলা কমিটিখন গঠন কৰা হৈছিল আজি আমি কোকৰাঝাৰ প্ৰেছ ক্লাবত আমি 51 জনীয়া এখন শক্তিশালী আমাৰ কোকৰাঝাৰ জিলা কমিটি গঠন কৰা হৈছে কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি মফিজুল হক ডাঙৰীয়াক দিয়া হৈছে আৰু লগতে সাধাৰণ সম্পাদক হিচাপে মেহবুব ৰহমানক দিয়া হৈছে কাৰ্যকাৰী সভাপতি আমাৰ কামিল হুছেইন তো এনেকৈ আমাৰ 51 জনীয়া এখন কমিটি গঠন কৰি দিয়া হৈছে যাতে এই কমিটিয়ে অনাগত দিনত যাতে জাতিটোৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় শান্তি সম্প্ৰীতিৰ লগতে শিক্ষাৰ ওপৰত বাল্য বিবাহৰ ওপৰত যিবিলাক সামাজিক ব্যাধি আছে সমাজত অপসংস্কৃতি আছে এইবিলাক যাতে দূৰ কৰিব পাৰি নাইকিয়া কৰিব পাৰি তাৰ ওপৰত বিভিন্ন ধৰণে ৰাইজৰ মাজত কাম কৰিব আৰু মই বিশেষকৈ আহ্বান জনাম যাতে নতুন কমিটিক আমি বিটিআৰ নেমচুৰ তৰফৰ পৰা আমি তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতসকলে যাতে মানে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী তেখেতসকলে হাই ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলক যিখিনি মানে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তেখেতসকলক আমি সম্বোধনা জনোৱাৰ কাৰণে ইতিমধ্যে আমাৰ আলোচনা হৈছে তো বিভিন্ন ধৰণে আমি আমাৰ জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত আমি কাম কৰিছোঁ আৰু বিভিন্ন ধৰণে আমি কাম কৰি যাম হয় ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় যে যোৱাকালি ফকিৰা গ্ৰামত যি ঘটনা হৈ গ'ল ভূমিকেন্দ্ৰিক সংঘাত লৈ সেই সংঘাত লৈ পেলাই যেনেকুৱা ধৰণে সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাই আছোঁ যে আজি অসমৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও ইয়াত আহিছিল আহি তেখেতে যেনেকুৱা ধৰণৰ মন্তব্য কৰিছে যে বাংলাদেশী মূলৰ মানুহখিনি এনেকুৱা এক অপচেষ্টা কৰি আমাৰ খিলঞ্জীয়া মানুহসকল বা আমাৰ মানুহসকলক অত্যাচাৰ কৰিব এয়া আমি কেতিয়াও সহ্য নকৰোঁ আমি কঠোৰ পৰা কঠোৰ শাস্তি দিম এয়া যি তেখেতসকলৰ যি বক্তব্য ইয়াত আমি নেমচুৰ তৰফৰ পৰা আমি তেখেতৰ বক্তব্যটোক আমি গৰিহণা দিছোঁ এই কাৰণেই যে আমাৰ ভাৰতীয় মানুহখিনিক তেখেতে বাংলাদেশী সজালে যে তেখেতে বক্তব্যত কৈছে যে 10 লাখ বাংলাদেশী মানে তাতে ধুবুৰী সমষ্টিৰ যি ভোটাৰ বা ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন জিকালৈ যেনেকুৱা ধৰণৰ মন্তব্য কৰিলে যে ৰকিবুল হুছেইন জিকিছে বুলিয়ে ইয়াত হয়তো সেই মানুহবিলাকে তেনেকুৱা ধৰণৰ মানে সাহস পাইছে নেকি তো এই ভাৰতীয় মানুহবিলাকক এনেকুৱা বাংলাদেশী সজোৱা যি কাৰ্য ইয়াক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৱে আমি গৰিহণা ধিক্কাৰ দিছোঁ এজন প্ৰভাৱশালী এজন মন্ত্ৰী হৈ অসমৰ এজন দায়িত্বশীল মন্ত্ৰী হৈ এনেকুৱা ধৰণৰ এক মন্তব্য কৰিব এয়া আমি কেতিয়াও সহ্য নকৰোঁ এয়া আমি কেতিয়াও মানে মানি নলওঁ গতিকে আমি মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আপুনি কথা কোৱাৰ আগত অলপ চিন্তা চৰ্চা কৰি অলপ ভাবি আপুনি কথা ক'ব লাগে কাৰণ আপুনি দেখাই দিব পাৰিবনে যে ইয়াত 10 লাখ বাংলাদেশী আছে বা ইয়াত বাংলাদেশী মানুহ আছে আপোনালোকৰ চৰকাৰ চলি আছে যদি বাংলাদেশী মানুহ আছে আপোনালোকে কিয় বাংলাদেশলৈ প্ৰেৰণ নকৰে কিয় বিতৰণ নকৰে ভাৰতবৰ্ষৰ পৰা আপোনালোকে সেই ইস্যু লৈ গোটেই বছৰ ধৰি আপোনালোকে হিন্দু মুছলমানৰ মাজত এক সংঘাত লগাই থাকিব বাংলাদেশী ভাৰতীয় বুলি কৈ আপোনালোকে ৰাজনীতি কৰি থাকিব সেয়া কেতিয়াও এজন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে ভাল লক্ষণ হ'ব নোৱাৰে গতিকে মই বিজেপি চৰকাৰ তথা জয়ন্ত মল্ল ডাঙৰীয়াক মই সকীয়াই দিব বিচাৰিছোঁ অনাগত দিনত যাতে এনেকুৱা ধৰণৰ বেয়া মন্তব্য কৰি সমাজত যাতে বিভ্ৰান্তিৰ সৃষ্টি নকৰে তাৰ কাৰণে আমি নেমচুৱে আহ্বান জনাইছোঁ হয় যোৱাকালি আমি দেখিবলৈ পাইছোঁ দুটুমা যি আমাৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত ফকিৰা গ্ৰাম অঞ্চলৰ আমাৰ লামা পাৰা গাঁৱত যি আমাৰ মাটিক লৈ ভূমি বিবাদক লৈ পেলাই এক মানে যিটো এটা কাজিয়াৰ সৃষ্টি হৈছে ইয়াক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা বিটিআৰ নেমচুৰ পৰা একদম ধিক্কাৰ আমি গৰিহণা দিছোঁ এই ভূমি বিবাদক লৈ পেলাই যিখিনি আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ খুব দুৰ্ভাগ্যজনক ঘটনা আচলতে এনেকুৱা ঘটনা ঘটিব নালাগিছিল যে নহওক
এই ঘটনাক লৈ পেলাই আমি সংবাদ মাধ্যমতে এইখিনি কথা গম পাইছোঁ। তাত আমাৰ যি সন্মানীয় পৰিষদীয় আমাৰ ফকিৰাগ্ৰাম সমষ্টিৰ সন্মানীয় ইয়াম অৰূপ কুমাৰ দে গৈছে। অৰূপ কুমাৰ দে আমি আহ্বান জনাইছোঁ নেমচুৰ তৰফৰ পৰা যাতে এই বিষয়টো যিখিনি আমাৰ সমস্যা হৈ আছে সেই সমস্যাখিনি ব্যক্তিকেন্দ্ৰিক সমস্যাৰ যাতে কোনো ধৰণৰ ৰাজনীতিকৰণ নহয়। আমি বিচাৰিছোঁ শান্তি সম্প্ৰীতিৰ স্বাৰ্থত সমস্যাটো সমাধান হওক, আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান হওক। আৰু যিখিনি আমি দেখিবলৈ পাইছোঁ কেইজনমান ব্যক্তিয়ে তাতে লাঠি জোং লৈ এনেকুৱা ধৰণৰ কিবা কাজিয়াৰ সৃষ্টি কৰিছে, তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, তাত ক'বলগীয়া নাই। কিন্তু সেই গইনা লৈ পেলাই যাতে কোনো ধৰণৰ ভাতৃঘাতী সংঘাত নহয়। বিভিন্ন জাতি জনগোষ্ঠীৰে বসতিপূৰ্ণ এটা বিটিয়াৰ অঞ্চল, এই অঞ্চলটোত আমি চিৰস্থায়ী হিচাপে শান্তি বিচাৰিছোঁ। যাতে এই কথা লৈ পেলাই যাতে কোনো কাৰণত ৰাইজৰ মাজত এটা বেয়া মেছেজ নাযায়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ নেমচুৰ তৰফৰ পৰা।